হয় আমি গোটেই অসমতে আজি PMGYৰ যিবিলাক ঘৰ গৃহ এই বছৰত নিৰ্মাণ হ'ব চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ পিছত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে সভা পাতি তেওঁ বিতৰণ কৰিছে আৰু প্ৰত্যেকগৰাকী বিধায়কক নিজৰ নিজৰ সমষ্টিৰ মুখ্য অতিথি হিচাপে যাৰ যিমান বেনিফিচিয়াৰিজ আছে আজিৰ ভিতৰত হস্তান্তৰ কৰিবৰ কাৰণে হুকুম দিছে আৰু আমি বৰ্তমান কালাইগাঁও ব্লকত পৰা আমাৰ মাত্ৰ বিশেষকৈ ইয়াত যিখিনি উপস্থিত আছে আমাৰ নুনাই চাৰফাং সমষ্টিৰ বেনিফিচিয়াৰিজ নতুনকৈ জিঅ' টেকিং হৈছে 30,000 মানুহৰ মাত্ৰ টংলা সমষ্টিত আপোনালোকে ভাবি চাওক যি হওক তাৰেও হয়তো অলপ বাদ পৰিব পাৰে 2-2,500 বাদ পৰিব পাৰে যিবিলাকে ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে গতিকে গৃহহীন মানুহৰ সংখ্যাটো লাহে লাহে কমি আহিছে আৰু এটা সময়ত মই ভাবোঁ চৰকাৰীভাৱে গৃহহীনৰ সংখ্যাটো বহুত কম হ'ব আৰু সেইদিনা 1947 চনত যি ভাৰতবৰ্ষ স্বাধীন হৈছিল স্বাধীনতাৰ সোৱাদ সেই ব্যক্তিসকলো পাব যিবিলাক ব্যক্তিৰ ঘৰ নাছিল আজিৰ দিনটোত তেওঁলোকৰো এটা সুন্দৰ ঘৰ হ'ব গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সমষ্টি টংলা সমষ্টিটো আজি এই অনুদানৰ যিখন লেটাৰ তেওঁলোকক আমি হাতত তুলি দিছোঁ আৰু লগে লগে জিঅ' টেকিং হৈ থকাখিনিৰো যিটো পাবলগীয়া তেওঁলোকে অনতি পলমে পাব এই কথা তেওঁ উল্লেখ কৰিছে আৰু আপোনালোকৰ জৰিয়তে মই উল্লেখ কৰিছোঁ স্যাৰ লগতে টংলা বিধানসভা সমষ্টি বৰ্তমান কিমানগৰাকী হিতাধিকাৰী এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব টংলা সমষ্টিৰ হিতাধিকাৰী হিচাপে এইখিনি এইবাৰ আমাৰ যেহেতু টংলা টাউন কালাইগাঁও টাউন হ'ল 1 বছৰ আগতেই নটিফিকেশ্যন হ'ল আমাৰ জনসংখ্যাটো কমি গৈছে আৰু তাত যিবিলাক জিঅ' টেকিং হৈছে আমাৰ সেই জিঅ' টেকিং হোৱাৰ নতুন তালিকাত সেইখিনি আহিব ইয়াত 781 গৰাকী তেওঁলোকে পাইছে আৰু ইয়াৰ আগত আমি একেলগে কেইবা হাজাৰকো যোৱা বছৰো একেধৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে চেণ্ট্ৰেলি কৰিছে বিধায়কসকলে সমষ্টি লেভেলত কৰিছে মই ভাবোঁ এনেকুৱা ধৰণে সমস্যাবিলাক সমাধান কৰিবলৈ চৰকাৰখনে আগবাঢ়ি আহিছে আৰু আমি সহযোগ কৰিম স্যাৰ বিজেপি চৰকাৰে যিসমূহ আঁচনি বৰ্তমান সময়ত লৈছে বা ৰূপায়ণ কৰিছে আঁচনিসমূহৰ বিষয়ে কি ক'ব যিহেতু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু কোনো ধৰণৰ নতুন আঁচনি কথা ঘোষণা নকৰি যে নিৰ্বাচন সমাগত নহয় চাওক এখন ৰাইজৰ বাবে এখন চৰকাৰ হয় সঁচাকৈ হিতাধিকাৰীৰ সংখ্যাটো কমাব পাৰিলে ভাল তাৰমানে যিমান হিতাধিকাৰীৰ সংখ্যা কম হ'ব কৰ্মী সংখ্যা বাঢ়িব যিমানে হিতাধিকাৰী বাঢ়িব সিমানে কৰ্মীৰ সংখ্যা কমিব এলেহুৱা হ'ব জাতিটো গতিকে মই সেইটোৰ পক্ষত আছোঁ কিন্তু যিসকলে পাবলগীয়া লোক আছে ইতিমধ্যে কিছুমানে পাবলগীয়াখিনি নাপালে সেই দুখটো আমাৰ থাকি যাব গতিকে যিখিনি পূৰ্বৰ পৰা এই হিতাধিকাৰী কাৰ্যসূচীখন বিশেষকৈ গৃহ নিৰ্মাণটো এতিয়াৰ নহয় 1978 চনৰ পৰা চলি আহিছে গতিকে এইটো এটা বৃহৎ আকাৰ লৈছে সেইটোৱে কথা বিধানসভা নিৰ্বাচনত স্যাৰ মিত্ৰতা কাৰ ভিতৰত হ'ব ইতিমধ্যে চাওক আমাৰ 15টা ছিট হৈছে আমি আগতে 12টাই খেলোঁ এই মুহূৰ্ততো আমি 15টা ছিটতেই আমি আমাৰ দলীয় কাম কাজ কৰিছোঁ NDA হিচাপে কি সিদ্ধান্ত হয় কোনটো ছিট এৰি দিয়া হয় নহয় এই কথাটো দুইটা দলৰ মাজত নেতৃত্বই আলোচনা কৰিম আমি আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াও কৰিব মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ সভাপতিৰ লগত মই ভাবোঁ জানুৱাৰী মাহত কোনে কোনকেইটাত খেলিব ফাইনেল হ'ব কিন্তু এই মুহূৰ্তত 15টাতে আমি কাম কাজ কৰি আছোঁ ডিপুটি চিফে কিন্তু কৈছিলে যাৰ মেজৰিটি থাকিব তাৰ সৈতে মিত্ৰতা কৰিম বুলি কৈছিলে একজেক্টলি তেওঁ বেলেগকৈ কৈছে হাগ্ৰামা মহিলাৰ একেটা কথাকে কৈছে দিছপুৰত যিয়ে চৰকাৰত থাকে তেওঁৰ লগত থাকিম আমি কথা একেটাই গতিকে সেই কথাটো আমি সৰু ঠাইৰ মানুহ
এই অঞ্চলটো ডেভেলপ হ'ব লাগিলে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ লাগিব আমাক। গতিকে হাগ্ৰামা মহিলাৰীয়ে সেইটো পূৰ্বৰ পৰা কৈছে, যিয়ে চৰকাৰ কৰে তেওঁলোকৰ লগত আমি থাকিম। ৰিহন দৈমাৰীও বক্তব্যটো বেলেগকে কৈছে, কিন্তু কথা একেটাই। নিশ্চয় বিজেপিৰ ওপৰত ভৰসা কমি গৈছে। BTCত আমি BPFৰ ওপৰতহে ভৰসা কৰোঁ, নহ'লে BPF কেনেকৈ টিকি থাকিব? আৰু বেলেগ এটা দলে বেলেগ এটা দলৰ ওপৰত কেনেকৈনো ভৰসা কৰিব? সেইটো নিয়মে নহয়। যেতিয়া আসন বুজাবুজি হয়, সেইকেইখন আসন